আমাৰ এই সংস্থাটো আজি 5 বছৰৰ জন্মলগ্ন 5 বছৰ হ'ল। আজি ৪ৰ্থ অধিৱেশনত আমি ভৰি দিছোঁ। আমাৰ এই পূব গুৱাহাটী টেণ্ট এছ'চিয়েশ্যন মালিক সন্থাৰ আমি 22খন টেণ্ট হাউচ জড়িত হৈ 52খন টেণ্ট হাউচ জড়িত হৈ আছোঁ। কিন্তু আজি পৰ্যন্ত আমি কোনো গভমেণ্টৰ পৰা সঁহাৰি পোৱা নাই। আৰু গভমেণ্টৰ পৰা সঁহাৰিটো বেলেগ কথা, আজি বহিৰাগতৰ বাবে আমাৰ অসমীয়া যিখিনি থলুৱা ব্যৱসায়ী আছে আজিলৈকে কোনো সুবিধা পোৱা নাই। কাৰণ গভমেণ্ট প্ৰগ্ৰেম হ'লে তেওঁলোকে সদায় বহিৰাগতক প্ৰাধান্যটো বেছি দিয়ে। আমি অকলে কৰিব নোৱাৰোঁ, 2-3জনৰ মিলি হ'লেও আমি গভমেণ্ট প্ৰগ্ৰেমবিলাক কৰিব পাৰোঁ, কিন্তু আমাক সেই সুবিধাকণ গভমেণ্টে আজিলৈকে দিয়া নাই। কাৰণ বহিৰাগতৰ আগ্ৰাসনৰ ফলত আমাৰ অসমীয়া ব্যৱসায় আজি ৰাস্তাত আহিব লগা অৱস্থা হৈছে। তাৰ বাবে আমি চৰকাৰক আমাৰ এই সংস্থাৰ তৰফৰ পৰা অনুৰোধ জনাওঁ যে গভমেণ্ট ইভেণ্টবোৰ যাতে আমাৰ সৰু সুৰা টেণ্ট হাউচবিলাককো যাতে অকণমান সুবিধাকণ কৰি দিয়ে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। এইটো যে পেপাৰে পত্ৰই ওলাই আছে, এখন চোফাৰ ভাড়াও 2 লাখ টকা হৈছে বা 3 লাখ টকা হৈছে, এই কথাটো আপোনালোকে নিউজ চেনেলৰ যোগে আমি গম পাইছোঁ যে গভমেণ্ট প্ৰগ্ৰেমখিনি নিৰ্দিষ্ট এটা টেণ্ট হাউচক মানে কি ধৰণে দি থকা হৈছে এইটো আমি সকলোৱে জানো। যে পেপাৰে পত্ৰই এখন চোফাৰ ভাড়া যেতিয়া 3 লাখ টকা হৈছে, তাৰপিছতো ওলোৱাৰ ক্ষেত্ৰতো আজিলৈকে কোনো কুৱেশ্যন হোৱা নাই। কাৰণ এইটো নিশ্চয় ডাঙৰ মহলৰ হাত আছে। সেইকাৰণে আজি তেওঁলোকে বিভিন্ন ধৰণৰ মানে বিল বনাই হ'লেও অসম গভমেণ্টৰ পৰা টকা লুটি আছে। সেইটোৰ ক্ষেত্ৰত কোনো মাত মতা মানুহ নাই। আমি এই সংস্থাৰ তৰফৰ পৰা হুংকাৰ দিছোঁ যে আমাকো কমচে কম গভমেণ্ট কামৰ কিছু সুবিধা দিব লাগে। এইখিনি আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ। আৰু প্ৰত্যেকখন বা আমাৰ টেণ্ট হাউচৰ বিভিন্ন ধৰণৰ সামগ্ৰী কঢ়িয়াওঁতে কোনো অসুবিধা নহয়, সেইটো আমাক চৰকাৰে সুবিধা কৰি দিব লাগে। প্ৰত্যেকখন বা চাওক, আজি টেণ্ট হাউচ এটা বনাব লাগিলে আমাক 25 ফুটৰ পৰা 30 ফুটৰ বা আনিব লাগে। আমি বলেৰ' পিকআপত 12 ফুট বা 8 ফুট বা আনি আমি পেণ্ডেল কেনেকৈ বনাম? আমাৰ বলেৰ' পিকআপত যেতিয়া বা আনিলে আমাক তেতিয়া ৰাস্তাত ধৰি 20,000 টকা পৰ্যন্ত ফাইন কাটিছিলে। এতিয়া আজি যোৱা বছৰ আমি কিছু অনুৰোধ কৰাৰ ফলত আপোনালোকৰ যোগেৰে আমি যেতিয়া জনাইছিলোঁ যে তাৰপিছত কিন্তু আমাক কিছু সকাহ দিছে, আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। আজি আমাক যোৱা বছৰত কিন্তু আমাক ৰাস্তাত কোনো ফাইন কটা নাই, কিন্তু তাৰ আগতে প্ৰত্যেকখন গাড়ী ধৰিলে ৰাস্তাত ধৰিলে আমাক 20,000 টকা ফাইন লগায়। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ। আপোনালোকৰ জৰিয়তে আমি যথেষ্ট উপকৃত হৈছোঁ। ক'ভিড কালত জন্ম লাভ কৰা এই সংস্থাটোৱে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে আজি 4 বছৰ অতিক্ৰম কৰিলে। আৰু এই 4 বছৰীয়া অতিক্ৰমৰ ফলত আমি আজি 4ৰ্থ বাৰ্ষিক অধিৱেশনখন পাৰ্থৰকুঁৱাৰী ফিল্ডত পাতিবলৈ আমি মনস্থ কৰিছোঁ। আৰু বিভিন্ন কাৰ্যসূচীৰে আমাৰ এই আৰম্ভণি হৈছে। ৰাতিপুৱা পতাকা উত্তোলন কৰা হৈছে। পতাকা উত্তোলন কৰিছে আমাৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত উত্তম দাসে। আমাৰ স্মৃতি দৰ্পণ অনুষ্ঠান হৈছে, শ্ৰীযুত ডাবুল শৰ্মাই স্মৃতি দৰ্পণ অনুষ্ঠানত বন্তি জ্বলাইছে। ইয়াৰ পিছতে আমি সৰু ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ কাৰণে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ পিছত আমাৰ অধিৱেশনৰ মূল আলোচনা চক্ৰখন বৰ্তমান চলি আছে। আৰু এই আলোচনা চক্ৰতে আমাৰ পৰম্পৰা অনুসৰি নতুন কমিটি এখন গঠন কৰা হ'ব। পুৰণা কমিটি পদত্যাগ হ'ব। কিন্তু পুৰণা কমিটি নতুন কমিটিৰ সংস্পৰ্শতে আমি এখন আকৌ নতুন ভাল কমিটি পাম বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াৰ পিছতে আমি আবেলি 4 বজাৰ পৰা আধুনিক নৃত্যৰ প্ৰতিযোগিতা ইয়াতে অনুষ্ঠিত কৰিছোঁ। ৰাতি আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। গতিকে সকলো ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিলোঁ। আৰু আমি টেণ্ট হাউচৰ তৰফৰ পৰা চৰকাৰক এটি বিশেষভাৱে অনুৰোধ ৰাখিছোঁ, চৰকাৰে যাতে আমাৰ এই স্থানীয় লোকসকলৰ মুখৰ পিনে চাই আমাৰ টেণ্ট হাউচৰ মালিকসকলক সৰু সৰু কাম হ'লেও আমাক আগবঢ়াই আমাৰ জাতিটোৰ ভৱিষ্যতৰ যদি উত্তৰণৰ চেষ্টা কৰে, তাৰ বাবে আহ্বান জনাইছোঁ। আৰু আপোনালোকৰ নিউজ চেনেলক নমস্কাৰ জনাইছোঁ। আমি ভৱিষ্যতে আপোনালোকৰ পৰা এনেকুৱা সহায় সহযোগ পাম বুলি আশা ৰাখিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।